নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনীৰ অংকবোৰ কৰিবলৈ গৈ আছো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ইয়াত আমাক প্ৰথম প্ৰশ্নটো কি দিছে চাচোন তলত দিয়া সংখ্যাবিলাকৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা আশীৰ মৌলিক উৎপাদক বিশ্লেষণ আমি কেনে ধৰণে কৰিব পাৰো আশীটো আমি লিখিব পাৰো 2 পূৰণ 40 বুলি আকৌ 40 টো আমি লিখিব পাৰো 2 পূৰণ 20 বুলি 20 টো আমি লিখিব পাৰো 2 পূৰণ 10 বুলি 10 টো লিখিব পাৰো 2 পূৰণ 5 বুলি এতেকে 80ৰ মৌলিক উৎপাদক বিশ্লেষণ কি হ'ব এই আটাইবোৰ মৌলিক উৎপাদক পূৰণ কৰি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা আৰু এটা আছে 5 তো এই আটাইবোৰ চোৱা মৌলিক সংখ্যা আৰু আটাইবোৰ পূৰণ কৰিলে তুমি কিমান পাবা 80 পাবা আহাচোন তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে 100 100ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিলে 100 টোক আমি লিখিম 2 পূৰণ 50 বুলি আৰু 50 টোক আমি লিখিব পাৰো 2 পূৰণ 25 বুলি আৰু 25 টোক আমি কি লিখিব পাৰো 5 পূৰণ 5 বুলি এতেকে 100ৰ মৌলিক উৎপাদক বিশ্লেষণ হ'ব 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 এনেধৰণে আমি লিখিব লাগিব এটো আছিল উৎপাদক বৃক্ষ পদ্ধতি তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 124 দিয়া আছে এটো আমি হৰণ পদ্ধতিত কৰি চাও আহা হৰণ পদ্ধতিত যদি কৰি চাও 124 হৰণ পদ্ধতিত যদি কৰো প্ৰথমতে আমি 2 ৰে কৰিম মৌলিক সংখ্যাবোৰ তোমালোকে মনত ৰাখিবা বুলি কৈছিলো 2 6 গুণ 12 2 গুণ 4 আকৌ তোমাৰ 2 ৰে যদি কৰা 2 31 গুণ 2 ৰে যেতিয়া 124 কৰিলো 2 6 গুণ 12 2 গুণ 4 আকৌ 2 3 গুণে 6 2 1 গুণে 2 এটা 31 টো হৈছে এটা মৌলিক সংখ্যা এতেকে 124 মৌলিক উৎপাদক বিশ্লেষণ হ'ব আমি কি বুলি লিখিম 2 পূৰণ 2 পূৰণ 31 এনে ধৰণে লিখিম এতিয়া আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো দিছে 325ৰ মৌলিক উৎপাদক বিশ্লেষণ 325 এনে ধৰণে কৰা যেহেতু ইটো একক স্থানত কি আছে 5 আছে 2 ৰে তো বিভাজ্য নহব 3 ৰে হ'ব নেকি 3 ৰে 5 পাছে পাছে 10 3 ৰেও নহব গতে 5 ৰে আৰম্ভ কৰিম 5 6 গুণে 30 2 পিনে গলে 5 5 গুণ 25 5 ৰে যদি আকৌ কৰো 5 13 5 গুণ 65 এতেকে 325ৰ মৌলিক উৎপাদক বিশ্লেষণ হ'ব কি বুলি লিখিম 5 পূৰণ 5 পূৰণ 13 বুলি লিখিম এনে ধৰণে আমি সমাপ্ত কৰিম এতিয়া আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো দিছে 915 915 টো আমি একে ধৰণে কৰো আহাচোন 915 তোমালোকক ইয়াতে ধৰি দিয়া নাই যে তোমালোকে কোনটো পদ্ধতিত কৰিবা যদি তোমালোকক মেনশন কৰি দিয়া থাকে যে তোমালোকে উৎপাদক বৃক্ষৰ সহায়ত দেখুৱা বা ছুটি হৰণ সহায়ত দেখুৱা তেতিয়া তোমালোকে অকল যেটো নিৰ্ধাৰিত ধৰি দিয়া আছে হেতুৰ হিচাপতহে তোমালোকে কৰিবা মই এই কাৰণে তোমালোকক দুটা পদ্ধতিতে দেখুৱাই দিছো এডিট কৰিলে প্ৰথমতে 2 ৰে তো না যাব 2 ৰে নগলে 3 ৰে যাব না নাই চোৱা 9 একে 10 10 পাছে 15 গতে 3 ৰে আৰম্ভ কৰিম 3 ৰে 3 3 গুণ 9 ইয়াতে 1 আছে 0 হ'ব
3 5 গুণ 15 এতিয়া আকৌ 3 যাব নেকি 3 5 8 হৈ যাব 8 টো 3 ৰে বিভাজ্য নহয় গতিকে 3 ৰে নাযাব গতিকে 5 ৰে কৰিম এবাৰ 5 6 গুণে 30 আৰু 5 1 গুণে 5 5 6 গুণে 30 5 1 গুণে 5 এতেকে 61 টো এটা মৌলিক সংখ্যা এতেকে 915 ৰ মৌলিক উৎপাদক বিচলন হ'ব হ'ব 3 into 5 into 61 এটো হৈ যাব ইয়াৰ উত্তৰ আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত দিছে আমাক সাধাৰণ উৎপাদকবোৰ উলিওৱা আৰু 1 নম্বৰত দিছে 8 আৰু 20 আমি সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে 8 ৰ উৎপাদকবোৰ এটা 8 ৰ উৎপাদকবোৰ যদি তুমি উলিয়াব লাগে 8 ৰ উৎপাদকবোৰ 8 ৰ উৎপাদকসমূহ বা উৎপাদকসমূহবোৰ কি হ'ব চোৱাচোন ইয়াতে 8 ৰ যদি উৎপাদক চোৱা 2 4 গুণ 8 2 দুগুণ 4 এতিয়া আমি 1 ৰ 8 ৰ উৎপাদক বুলি ক'লে 1 আমি লিখিব পাৰিম 1 পূৰণ 8 2 পূৰণ 4 আৰু ইয়াৰ পিছত আহিব 4 পূৰণ 2 গতিকে ইয়াৰ উৎপাদকসমূহ হ'ব 1 2 4 আৰু 8 1 2 4 8 ইয়াৰ উৎপাদক আকৌ 20 ৰ যদি উৎপাদক চোৱা 20 ৰ উৎপাদক 20 ৰ উৎপাদকসমূহ হিচাপত আমি কি পাম 20 সংখ্যাটো লিখা 2 ৰে কৰিবা 10 2 ৰে কৰিলে 5 তো মৌলিক সংখ্যা পাই গলো এতিয়া ইয়াত আমি কি পাম 1 পূৰণ 20 হলে 20 লিখিব পাৰো এখানে ৰাভ হিচাপতহে লিখি ৰাখিছো মই হা 1 পূৰণ 20 2 পূৰণ 10 3 ৰে নাযাব 4 পূৰণ 5 ইয়াৰ বাদে আৰু বেলেগ নহব গতিকে ইয়াৰ উৎপাদকবোৰ পাম আমি 1 2 4 5 10 20 এতিয়া চোৱা আমাক কৈছে যে সাধাৰণ উৎপাদকবোৰ কি সাধাৰণ উৎপাদক বুলি ক'লে ইয়াতে কোনকেইটা উৎপাদক দুটাতে দেখিছা 1 1 2 2 4 আছিলে ইয়াতেও 4 আছিলে 8 ইয়াতে আছে কিন্তু ইয়াত নাই গতিকে ইয়াৰ সাধাৰণ উৎপাদকসমূহ হ'ব কি হ'ব 1 2 আৰু 4 এইকেইটা হৈ যাব ইয়াৰ উত্তৰ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি সাধাৰণ উৎপাদকবোৰ কৰি দেখুৱাব পাৰো নিৰ্ণয় কৰিব পাৰো তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে 9 আৰু 15 ৰ সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে ইয়াত লিখিবা 9 ৰ উৎপাদকসমূহ 9 ৰ উৎপাদকসমূহত আমি কি লিখিব পাৰো 1 3 আৰু 9 লিখিব পাৰো আৰু 15 ৰ উৎপাদকসমূহ আমি লিখিব পাৰো 1 3 5 আৰু 15 1 15 গুণ 15 3 5 গুণ 15 এতেকে 9 আৰু 5 ৰ সাধাৰণ উৎপাদক কেনেকৈ নিৰ্ণয় কৰিম আমি ইয়াতে 1 আছিলে ইয়াতে 1 আছিলে 3 আছিলে 3 আছিলে বাকি আৰু কিবা আছে নাই গতিকে ইয়াত আমি লিখিম 1 3 এনে ধৰণে আমি
ক'ব পাৰো যে 9 আৰু 15ৰ সাধাৰণ উৎপাদকসমূহ হৈ যাব 1 আৰু 3 আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ ইয়াত তোমালোকে 15 কৰি দিবা 1টো ৰৈ গৈছিলে আহা ইয়াৰ 35 আৰু 50ৰ উৎপাদকসমূহ আমি আগতে লিখি লম 35ৰ উৎপাদকসমূহ 35ৰ উৎপাদকসমূহ আমি কেনেধৰণে লিখিম 5ৰে লিখিলে 5 7 গুণ গতিকে আমি লিখিম 1 5 7 আৰু 35 বেলেগ সংখ্যাৰে নাযাব আকৌ 50ৰ যদি লিখো 50ৰ উৎপাদকসমূহ আমি কি লিখিম চোৱাচোন 2ৰে যদি কৰা 25 বাৰ আৰু 5ৰে 5 বাৰ ইয়াৰ উৎপাদকসমূহ হিচাপত কি লিখিব পাৰো 1 পূৰণ 50 50 হ'ব 2ৰ লগত যদি তুমি 25 পূৰণ কৰি দিয়া 50 হ'ব 3ৰে নাযাব কিন্তু 5ৰে তো যাব 5ৰে 5 10 গুণে 50 হ'ব 6ৰে 50ক নাযায় 7ৰে 50ক নাযায় 8ৰে 50ক নাযায় আৰু 9ৰেও অবিভাজ্য 50ক গতিকে আমি ইয়াৰ উৎপাদকসমূহ কি বুলি কম 1 2 5 10 25 50 আৰু এটা ধৰণে তুমি চাব পাৰা চোৱা 1ৰ লগত 35 পূৰণ কৰিলে 35 পাবা 5ৰ লগত 7 পূৰণ কৰিলে 35 পাবা 1 50 গুণ 50 2 25 গুণ 50 5 10 গুণে 50 এতিয়া সাধাৰণ উৎপাদকসমূহ এতিয়া কে 35 আৰু 50ৰ সাধাৰণ উৎপাদকসমূহ হ'ব হ'ব কি ইয়াতে 1 আছিলে ইয়াতেও 1 আছে ইয়াতে 5 আছিলে ইয়াতেও 5 আছিলে তাৰ পাছত আৰু কিবা কমন আছে নে নাই ইয়াতে লিখিম 1, 5 হ'ব ইয়াৰ সাধাৰণ উৎপাদক বুজি পাইছা আৰু কিবা আছে নেকি চোৱাচোন নাই নহয় নে আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো দিছে চোৱাচোন 56 আৰু 120ৰ আমি সাধাৰণ উৎপাদক উলিয়াব লাগে এতিয়া ইয়াতে প্ৰথমতে লিখা তুমি 56ৰ উৎপাদক সমূহ কি আছে বাৰু 56ত যদি 2ৰে কৰা 2 দুগুণে 4 এপিনে 1 গ'ল 2 8 গুণ 16 2ৰে 14 দুগুণ 28 2ৰে 2 7 গুণ 14 ইয়াৰ উৎপাদকসমূহ আমি লিখিব পাৰো 1 পূৰণ 56 হলে 56 হ'ব 2ৰ লগত 28 পূৰণ কৰিলে 56 হ'ব 4ৰে 14 গুণ 4 পিছত আৰু কিবা সংখ্যাৰে যাব নে 8ৰে যাব 8ৰ লগত 7 পূৰণ কৰিলে তুমি 56 পাবা গতিকে ইয়াৰ সাধাৰণ উৎপাদক হিচাপত আমি লিখিব পাৰো 1 2 4 8 4 তাৰ পিছত আমি লিখিম 7টো আগত লিখিব পাৰা 8টো পিছতো লিখি দিব পাৰা আৰু তাৰ পিছত আহিব 14 তাৰ পিছত আহিব 28 তাৰ পিছত আহিব 56 1 into 56 56 2 into 28 56 4 into 14 56 7 into 8 56 120ৰ উৎপাদকসমূহ 120ৰ এনেধৰণে ওলাই লোৱা তোমালোকে 120ৰ 2ৰে 60 2ৰে 30 2ৰে 15 আৰু 3ৰে 5 1 into 120 120 পাবা 2ৰ লগত 60 এটা ইনটু কৰিলে 120 পাবা 3ৰ লগত 40 এটা ইনটু কৰিলে 120 পাবা 4ৰ লগত যদি তুমি পূৰণ কৰা 5 × 15 দুগুণ 30 পূৰণ কৰিলে 120 পাবা 5ৰ লগত 8 × 3 = 24 যদি পূৰণ কৰা 2 × 2 = 4 4 × 2 = 8 8 × 3 = 24 হ'ব আৰু 6ৰ লগত 2 × 4 4 × 5 =
20 আৰু যদি 7ৰে তো নাযাব 8ৰে নাযায় যায় 8ৰেও যায় 8ৰ লগত যদি 15 পূৰণ কৰা তেতিয়া হলে 120 পাবা আৰু কিবা সংখ্যাৰে যাব নেকি চোৱাচোন 8ৰ পিছত 9ৰে নাযাব কাৰণ দুটা 3 লাগিব 10ৰে যাব নেকি 10ৰে যাব 10ৰ লগত 12 পূৰণ কৰিলে কি পাবা 120 পাবা আৰু 11ৰে নাযায় তাৰপিছত আকৌ 12 পাম একে ধৰণে পাম আমি গতিকে ইয়াৰ উৎপাদকসমূহত লিখিম আমি 1 2 3 4 5 2 3 4 5 6 লৈকে আছিলে একেলগে তাৰ পিছত আহিল 8 10 তাৰ পিছত 12 15 20 12 15 20 12 15 20 24 30 30 40 60 আৰু 120 40 60 আৰু 120 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 1 2 3 4 5 6 7 8 8 2 যা 16 তো 16টা উৎপাদক আছিলে 120ৰ এটা সাধাৰণ উৎপাদকসমূহ এতেকে 56 আৰু কিমানৰ 120ৰ সাধাৰণ উৎপাদক কি হ'ব চোৱাচোন ইয়াতে 1 আছিলে ইয়াতেও 1 আছে 2 আছিলে ইয়াতেও 2 আছিলে 4 ইয়াতেও 4 আছিলে ইয়াতেও 4 আছিলে তাৰ পিছত 8 টো চোৱা 8 টো ইয়াত আছিলে 7 টো ইয়াত আছিলে কিন্তু ইয়াত নাই 6 টো ইয়াত আছে কিন্তু ইয়াত নাই 8 1 2 4 8 আৰু কিবা আছে নেকি 10 ইয়াতে 10 নাই 12 ইয়াতে 12 আছে কিন্তু ইয়াত 12 নাই 15 ইয়াতে নাই 20 বাকি একো মিল নাই এতেকে আমি লিখিম ইয়াৰ সাধাৰণ 1 2 4 8 এইগিটা হৈ যাব ইয়াৰ সাধাৰণ উৎপাদক আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমি বুজিলো যে কেনে ধৰণে দুটা সংখ্যাৰ বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদকবোৰ নিৰ্ণয় কৰিব পাৰি তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি ইমানতে সমাপ্ত কৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ